বৰ ধুনীয়া হৈছে আমাৰ তুমি বেয়া কাম কৰিছা নাই আছে দেখাই আছে গৰম আছে দেখো আপা গৰম আছে কেৰা খাই ইয়া মই দি গাইস আপোনালোক সকলোকে আমাৰ আনটা ব্লগ লৈ স্বাগতম জনাইছো ঘৰ আহিছো যিহেতু আপোনালোকৰ ডিমাণ্ড আছিল যে বা ঘৰ যাব যিহেতু ডেইলি ব্লগ লাগে হেতু কাৰণে কালি যেহেতু ৰাতি আহি পাইছো সো ৰাতি ব্লগটো হেনেকে থাকি গ'ল একো কন্টিনিউ নকৰি দিও আৰু যিখিনি দেখাইছো এইখিনিয়ে বাকি এতিয়া ৰাতিপুৱা বুলি নকওঁ আৰু লাঞ্চ কৰি উঠিছো সো এতিয়া মই ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও কি কৰো কি নকৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰো দিও হেয়া টাইগাৰে দেখিছেনে ও টাইগাৰ টাইগাৰ নাই একেবাৰে টোপনিত লাল কাল টাইগাৰে গোটেই ৰাতি বডিগাৰ্ডৰ কাম কৰে আৰু দিনটো এনেকৈ শুই থাকে এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছো গাইজ এনেকুৱা কাৰ আম্মাবিলাক কৰে গাড়ীখন মানে আনি থলে হল আৰু ইয়াতে আমাৰ সব ইমান ৰচি আছে দেখিছে বাহিৰত সেইবিলাকত নাযায় গাড়ীখনতে কাপোৰ কিবা মেলি দিছে যি কাম থাকে গাড়ীখনৰ ওপৰত মানে ইমান যি থাকিলেও গাড়ীখনত আমাৰ শুকাব দিলেহে কিবা কমপ্লিট লাগে চাগে যদি কোনোবাৰ মাবিলাক এনেকুৱা কৰে কাম কৰিব দেই এতিয়া ৰায়া আছে পিনে দেখাই ৰায়া যিহেতু শুই আছে অলপ কাম আছে কি কাম দেখাই আছো মানে মই গাইছ আহাৰ পৰা আম খাইছোঁ যোৱাকালি ৰাতি 12টা বজালৈ আম খাইছোঁ ঘৰৰ আম আৰু ইপিনে এইবোৰ আম মই এতিয়া কাটি খাম আৰু আম আছে গাইছ আমে আম ইয়া দেখিছেনে ইমান আম গাইছ এইবোৰ চব ঘৰৰ আম আমাৰ গাঁৱত এইটোৱে ভাল গুৱাহাটীত আম কিনি খাব লাগে আৰু গাঁৱত ঘৰৰে আম খাই থাকা যিমান খোৱা আৰু তাতে আৰু ইনজেকশ্যন মেডিচিন একো নিদিয়া আম খাব পাৰিছো বহুত লাকি এয়া গাইজ আমাৰ পৰা যাব ওলাইছে বৰপেটা এতিয়া গাইজ পাপা এগালমান বস্তু আনিছে এয়া চব ৰায়াৰ বজাৰ এইবোৰ কি আৰু হাও বেল আনছা ভাল হৈছে এই কি পাপা আৰু কাপোৰে কাপোৰ আৰু তাৰ কাপোৰ লৈছা তুমি কি হ'ব গাইজ নানিয়ে তোমাৰ কাৰণে ইমান বজাৰ আনিছে গম পাইছা নে তুমি ৰবা ফ্ৰেছ হ'ব দিয়া ল'ব কান্দ দিছে এয়া পাপাই কি আনিছে এতিয়া দেখাইছো এইখন হৈছে ৰায়াৰ কাৰণে যি পিউৰিবিলাক বনাওঁ চেকিবৰ কাৰণে এই ফুল লৈছপা এইটো হ'ল ৰায়াৰ কাৰণে বস্তু বনোৱা এইটো কি সেইটো কি হাও বা বঢ়িয়া ৰুহাম্মা তাৰমানে এইখন প্লেট পুৰা ইয়াৰ টাইট কোনোবাই এইবিলাক কাপোৰ লৈ নাচি আছে এয়া কি আনিছে তোমাৰ কাৰণে নানু অ আম্মা এই প্লাষ্টিকৰ কথা কেৰা খাইছে তুমি লনি যে কেৰা খাইছে লনি পাগল বনাব নানু পাগল বনাব কেৰা কেৰিকে চাইছে খাইছে লনি কাৰণে পাপা প্লাষ্টিকৰ ইমান ধুনীয়া মানে মোৰ ভেলভেট টাচ আৰু কি ধুনীয়া কাপোৰ So guys, ইয়াতে আছে বেল ইয়াতে আছে মাল্টা আপেল তলৰ কাৰণে দিব ইকুৱেশ্যনটো আৰু এইপিনে ৰঙালাও আৰু এইপিনে এইটো বিন আৰু গাজৰ এয়া গাইজ এইটো হৈছে ৰাতিৰ দৃশ্য এতিয়া ৰায়া টাটা কৈ আছে টাটা নানু আৰু নানি কাহানি বনাই আছে তুমি কি কৈ আছা নানু টাটা টাটা এইটো ৰায়া আৰু নানু আছে কথা পাতি আছে আৰু মই ফাৰ্ষ্ট টোপনিৰ পৰা উঠিলোঁ এইপিনে আম্মা কি কৰি আছে দেখাই আছোঁ গোটেই ৰাতি বৰষুণ গাইজ নেৰা নেপেৰা বৰষুণ বহুত আৰু এইপিনে আম্মা মাছ গ'ল
মাছ ভাজি গাইজ লাঞ্চত লোকেল মুৰ্গী আৰু মাছ এইটো শিঙৰা মাছ আৰু এইটো শিঙি আৰু মাগু এইটো মাগুৰ আছে নেকি এইটো মাগু এইটো শিঙি আচ্ছা এইটো শিঙৰা এইটো লোকেল এতিয়া আপোনালোকক দেখাই আছো আমাৰ মামা টাইগাৰক এবাৰ টাইগাৰে খাইছে লৈছে শুইছে খাইছে লৈছে শুইছে সেইটোৱে তাৰ জীৱন অ টাইগাৰ টাইগাৰ তাই নিছে না ডেড বডি গুৰুত্ব নিদিয়ে পুৰা লেভেলত শুই থাকে আজিকালি বেছি গুৰুত্ব নিদিয়ে মানে মোক আজিকালি ডাঙৰ হৈছে আজিকালি গুৰুত্ব নিদিয়ে গুৰুত্ব মানে দিয়ে গুৰুত্ব কিন্তু তাৰ কথা হ'ল যে মোক মৰম নকৰা মই যে ৰায়ালৰ তাৰ পৰা জ্বলাম চ' গাইজ মই থলোঁ ৰায়া খুৱাই তাক ব্ৰেকফাষ্ট কৰালোঁ আৰু এইপিনে আম্মাই কি বনাই আছে দেখাই আছোঁ আজি খানা চলি আছে খানা এয়া আম্মাই কি বনাইছে দেখাই আছোঁ এইটো হৈছে শিঙৰা মাছ তাৰপিছত ইয়াতে গৰম আছে গাইজ এইটো হ'ল আম্মাৰ হাতৰ স্পেচিয়েল দালি আম্মা কালা কি মজা বনাইছা খাবৰ মন গ'ল এয়া হৈছে লোকেল চিকেন আৰু এইপিনে কি বনাইছা এই শিঙৰা মাছ তোমাৰ কাৰণে জালক এনেকৈ দিওঁ জানে গাইজ মই জলকীয়া কম থকা সেইকাৰণে আম্মা এইপিনে কম জলকীয়াত বনাইছে দেখিছেনে ব্ৰেকফাষ্ট নকৰাকৈ মই মাংস খাব লৈছোঁ ঘৰ আহিলে এনেকুৱা আম্মাই কিবা বনালে মোক ট্ৰাই কৰি থাকিব দিবই যে ইমানবাৰ বনায় অলপ খাই চাচোন কেনে হৈছে আৰু ময়ো কম নহয় মোৰ জিভাখন মানে খামে ঘৰ আহিলে এইটো এনেকৈ চাহ কিবা চানা বনাইছা গৰম আছে দেখোন গৰম পাপা গৰম আছে মই বেহুচ মই শেষ এয়া পাপা আকৌ কাপোৰ লৈ হৈছে কৰানো মোক ল'ব লাগে আহাৰ লগে লগে কৰা পাপা তোমাৰ তাৰে মাজেদি অফিচত ইমান টাইম যদি কেনেকুৱা মনত আছে চামৰা শৰ্মাৰ কথা কালি গৈছিলোঁ জানেনে গাইজ আমাক যদি দিনটোত এটা কথা কয় আমাৰ সেইটোৱে মনত নাথাকে কিন্তু পাপাবিলাকক কেনেকুৱা দেখিছে কৈছিলোঁ কালি আজিও মনত আছে এতিয়া গাইজ হৈছে ডিনাৰৰ টাইম আৰু এয়া মই খানা লৈ যাওঁ দিনত খোৱা বৰষুণ টাইম মই এই বৰষুণটো বহুত দিন মিছ কৰি আছোঁ ঘৰৰ এই বৰষুণটো এনজয় কৰা ঠাইতে আপোনালোকে কিছুমান শব্দ শুনিছেনে পুৰা বৰষুণ দেখাই কেনেকুৱা ডাঙৰ বৰষুণ সেই কাৰেণ্টৰ লাগে আন্ধাৰ চালে বুলি আমাৰ গাঁৱতো আপোনালোকে জানে এনেকুৱা বৰষুণ অহাৰ আগতে কাৰেণ্ট কাটি দিয়ে ভোক লাগিছে আমাৰ চৰকাৰী বন্ধুত আপোনালোকে জানে চাগে মোৰ আমাৰ বহুত টেষ্টি খানা বনাই আজি আগৰ পৰা ফ'ল' কৰি আছে মোক দেখিছেনে গাইজ আম্মা কি কৰি আছে এইটো কাৰ মনত আছে আম্মাৰ আজি এই বস্তুটো 5 বছৰ বেছি হ'ল মই 10 বছৰমান হ'ব বিয়ে পঢ়ি থাকোঁতে আনিছোঁ মই বিয়ে পঢ়ি থাকোঁতে আম্মাই কৈছিল এতিয়া এই বস্তুটো আছে এইটো নাছিল এইটো আগৰ ষ্টাইলৰ বস্তু আম্মাই বহুত দোকান বিচাৰি এই বস্তুটো আনিছে এনেকুৱা পাউডাৰ লৈ না দেখিছেনে গাজি মই পাউডাৰ লৈ গৈছে আম্মা ৰাতিপুৱা টাইমত বহুত পাউডাৰ লৈ পিন্ধে তেতিয়া বোলে ফ্ৰেছ লাগে মই লাহে লাহে কথা পাতি আছোঁ কিয় ৰায়া শুই আছে আৰু মই অকণ পঢ়িছোঁ জানেনে মই ফোনটো চাৰ্জত দিছিলোঁ তো চুইচটো অন কৰা নাছিলোঁ এতিয়া কি হৈছে ফোনটো চাৰ্জ নাই আৰু মই আছোঁ ভিডিঅ' এডিট কৰিব টাইম হৈছে চ' গাইজ আজিৰ ব্লগটো ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে আজিলৈ আহিছোঁ বাই বহুত মিছ কৰি আছোঁ